এই যে প্ৰেমত পৰাৰ পিছত প্ৰিয়জনৰ লগত কথা পতাৰ অভ্যাসবোৰ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। সঘনাই লগ নাপালেও মোবাইলত কথা পাতি তেওঁৰ সৈতে পাৰ কৰা সময়খিনি দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত ২৪ ঘণ্টাও যেন আমাৰ কাৰণে কম হৈ গৈছে, সেই লগা অনুভূতিখিনি সদায় চিৰস্মৰণীয়। তেওঁৰ লগত কথা পাতি থাকিলেই যেন কেতিয়াও কথা শেষ নহয়। ইটোৰ পিছত সিটো কিমান যে কথা, তাৰ মাজতে আকৌ তৰ্ক বিতৰ্ক, খং অভিমান কাজিয়া, সেইবোৰতো সোমাই থাকেই। কোনোবা এজনে যদি বুজাবুজিৰ মাজেৰে সময়খিনি পাৰ কৰিম বুলি ভাবি লয়, আকৌ ইজনে খং কৰি বেছিকৈ কথা ক'বলৈ আৰম্ভ কৰে। তেনেকৈ সময়বোৰ অতিবাহিত হৈ গৈ থাকে। লাহে লাহে কাজিয়াৰ শেষ পৰিণতি হৈ গৈ মোবাইল ছুইচ অফ কৰা নতুবা ব্লক কৰা। অলপ সময়ৰ কাৰণে দুয়োজনৰ মনত ইগো আৰু এটিটিউডে ৰাজত্ব কৰি থাকে। সেই সময়ত কোনেও কাৰো কথা নাভাবে, মাথো ভাবে ময়ে ৰজা ময়ে ৰাণী। কিন্তু অলপ সময়ৰ বাবে সেই ইগো, সেই এটিটিউড, তাৰ পিছত আকৌ আগৰ দৰেই ইজনে সিজনৰ বাবে অপেক্ষা কৰি থাকে এষাৰি মৰমৰ মাতৰ কাৰণে। এই যে সকলোবোৰ বাধা বিঘিনি নেওচি দিনটোৰ আৰম্ভণি আৰু নিশাটোৰ শেষ হোৱাৰ মুহূৰ্তখিনিৰ মাজত প্ৰেমিক প্ৰেমিকাৰ নিস্বাৰ্থ মৰম আৰু ভালপোৱা সুখবোৰ বহুত সুকীয়া। সকলোৱে নিস্বাৰ্থ মৰম আৰু ভালপোৱাৰ মাজেৰেই ইজনে সিজনক ভাল পাবলৈ শিকক, প্ৰেম কৰিবলৈ শিকক, মৰম আৰু সন্মান কৰক। চাব তাতকৈ সুখ আৰু এই জীৱনত একোৱেই নাই। নিজক ভাল পাবলৈ শিকক, লগতে আনকো ভাল পাওক।